একচুৱেলি আমাৰ গোপন সূত্ৰৰ মানে পমখেদি মানে চৰ্চ এটাই খবৰ দিলে আমাৰ বিশেষকৈ গোবিন্দপুৰ গেটত, যিহেতু আমাৰ নেশ্যনেল হাইৱেত গেট এটা আছে, সেইটো মানে এটা সফল অভিযান বুলি ক'ব লাগিব, কাৰণ নহ'লে আমাৰ গেটৰ কোনো মানিজ্য নোহোৱাৰ দৰে হৈ আছিলে। গতিকে কমচে কম খবৰখিনি পাই কিনে আমাৰ ষ্টাফখিনি লগে লগে গৈ কিনে আমাৰ এই যোনটো হাউলি পাৰ হৈ কাজিৰঙা ধাবা এটা আছে নেশ্যনেল পাৰ্কৰ লগতে, নেশ্যনেল হাইৱেৰ লগতে, তাতে বস্তুটো পাই কিনে চেক কৰিলে সন্দেহ হওঁতে যিটো মানে নাম্বাৰ চাম্বাৰ দি দিছিলে সেইমতে মিলিছে। তাৰপিছত আমি বস্তুটো লৈ আহিলোঁ, আহি কিনে ড্ৰাইভাৰক পোৱা নাই, ড্ৰাইভাৰ নাছিলে, আমাৰ নিজৰ ড্ৰাইভাৰ হেৰি কৰি কিনে লৈ অহা হ'ল। আহি কিনে ইয়াতে খুলি চালোঁ, হয় কথাটো মানে যিখিনি ইনফৰমেশ্যন আহিছিলে ঠিকে আছে। কাঠটো বৰ্তমান যিখিনি সন্মুখত আছে চেগুন যেন লাগিছে, আৰু চেগুনে বুলি ক'ব পাৰে। আৰু ওলাই চাওঁ, এতিয়া মেজাৰমেণ্ট কৰোঁতে যিখিনি ওলায় তেতিয়া গম পোৱা যাব কি কাঠ। এনেতো যোৱাবাৰ আমি যিটো ধৰিছিলোঁ সেইটোত আমি 15 চেফটি পাইছিলোঁ, CM পাইছিলোঁ, 15 CM। এইটো খুব সেনেকাই হ'ব, চেম হ'ব। একচুৱেলি সন্দেহ মানে এইটো দুষ্ট চক্ৰই নতুন পদ্ধতি এটা লৈছে, এনেকৈ ডাঙৰ গাড়ী দি নিয়া। বিশেষকৈ পশ্চিমৰ পৰা আহি আছে বস্তুটো খবৰ মতে। এতিয়া পশ্চিমৰ ক'ৰ পৰা একজেক্টলি সিহঁতে ষ্টক কৰিছে, আৰু এটা আমাৰ এটা ডাউট হয়, কাৰণ যিমান ডাঙৰ গাড়ীত তেখেতসকলে আনিছে এই গাড়ীটো সৰু সুৰা ঠাইত নোসোমায়। গতিকে এই বস্তুটো খুব সম্ভৱ নেশ্যনেল হাইৱেৰ আশে পাশে নহ'লে কোনোবা ভাল এটা ৰাস্তাৰ লগত ষ্টক হৈছে। গতিকে মই এটা অনুৰোধ জনাওঁ, আমাৰ যিহেতু ইপিনৰো আমাৰ ডিপাৰ্টমেণ্ট এটা আছে, গতিকে অলপ যাতে চেক কৰি চাই সেইবিলাক চাইড, কাৰণ বাৰে বাৰে এটা বস্তু হৈ থাকিলে আমাৰো বেয়া লাগে। হয়, নতুন কৌশল লৈছে, হয়, সেইটোৱে। গতিকে এই বস্তুটো যাতে ছাকচেছ হ'ব পৰা নাই তেখেতসকলে, কাৰণ আমি যিহেতু খবৰ পোৱাৰ লগে লগে এই দ্বিতীয়টো মানে ধৰিব পাৰিছোঁ। গতিকে মই ভাবোঁ ইয়াৰ দ্বাৰা সিহঁতে শিকিব যে এইবিলাক দুষ্ট চক্ৰই জানিব যে এই কামটো সম্পূৰ্ণৰূপে আমি ফেইল হৈ আছোঁ। গতিকে আমি সেইটোৱে বিচাৰোঁ, যাতে দুষ্ট চক্ৰই এইবাৰ দুনাই যাতে এইবাৰ এটা কামকে কৰি নাথাকে। নাই, আটক কৰিব পৰা নাই। ইনফৰমেশ্যন মতে গৈ কিনে যেতিয়া গাড়ী ৰখাই থৈ দিয়া গাড়ী একচুৱেলি বহুত অসুবিধা আহে। আপুনি যেতিয়া ৰানিঙত আমি ধৰিলোঁ হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এইজনেই ড্ৰাইভাৰ আছিলে। কিন্তু যেতিয়া গাড়ী এটা ষ্টপ কৰি থৈ দিয়াৰ ফলত কি হয়, তাতে কোনোবা থাকিলেও সি ক'ব মই ড্ৰাইভাৰ নহয়, মই জাষ্ট উঠি আহিছোঁ। এই সেনেকুৱা কণ্ডিশ্যন কিছুমান আমি ফেচ কৰিব লগাত পৰে। সোধপোছ কৰি আছোঁ, তেখেতে কোৱা মতে তেখেতৰো গাড়ী আছে। গতিকে গাড়ীৱালাক মানে উঠাই নি কিনে গুৱাহাটীত কিবা এটা কামৰ কাৰণে গৈ থকা বুলি কৈছে। সেইখিনিয়ে এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, কিমান সত্য কৈছে তেখেতে যিহেতু গাড়ীৰ কথা কৈছে, তেখেতৰ গাড়ী অৰিজিনেলি আছেনে নাই এইবিলাক ইনভেষ্টিগেশ্যন কৰিম। আৰু তেখেতক আমি এনেই এৰি দিওঁ, আমি কাৰোবাক দিব লাগিলে জিম্মাত দিব লাগিব, যাতে আমি যেতিয়াই বিচাৰোঁ আইনমতে তেখেতে হাজিৰ হয়। এইখিনিয়ে একজেক্ট কাজিৰঙা ধাবাতে বুলি